নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পিকেজ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে ক্লাছ 6ৰ ইংৰাজীৰ পাৰ্ট নং 1 দ্য ৰেইনবো ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাৰ কবিতাটো দি আছে যে বট চেইল অন দ্য ৰিভাৰ্ছ, কৈছে যে নাওবোৰ চলে নদীত। তাৰপিছত দি আছে এণ্ড শ্বিপছ চেইল অন দ্য চেছ, কৈছে যে আৰু জাহাজবোৰ চলে সাগৰত। তাৰপিছত দি আছে যে বাট কুলছ ডেট চেইল এক্ৰছ দ্য স্কাই, কৈছে যে কিন্তু ডাৱৰবোৰ চলে আকাশৰ মাজেৰে। তাৰপিছত লাইনটো দি আছে আমাৰ আৰ পেটিয়াৰ ফাৰ ডেট ডছ, কৈছে যে এইবোৰ বহুত সুন্দৰ। তাৰপিছত দি আছে দেয়াৰ আৰ ব্ৰিডছ অন দ্য ৰিভাৰ্ছ, কৈছে যে তাত এখন দলং আছে নদীখনৰ ওপৰত। তাৰপিছত দি আছে যে এজ প্ৰিটি এজ ইউ প্লেচ, কৈছে যে যিমান সুন্দৰ আপোনাৰ দৃষ্টি। বাট দ্য ব ডেট ব্ৰিজ হেভেন, কৈছে যে কিন্তু ধনখনো সেই দলংখনৰ দৰে হৈ পৰিছে। তাৰপিছত দি আছে যে এণ্ড অভাৰটপছ দ্য ট্ৰেছ, কৈছে যে আৰু গছবোৰতকৈও ওখ হৈ পৰিছে। তাৰপিছত দি আছে যে এণ্ড বুইল্ড এ ৰড ফ্ৰম আৰ্থ টু স্কাই, কৈছে যে আৰু এটা ৰাস্তা হৈ পৰিছে পৃথিৱীৰ পৰা আকাশলৈ। তাৰপিছত দি আছে যে ইজ পেটিয়াৰ ফাৰ ডছ, কৈছে যে হয় এইবোৰ ইহঁততকৈ বহু দূৰত। এই কবিতাটো মুখস্থ কৰি লৈ ল'ব। 1 নম্বৰ প্ৰশ্নখিনি দি আছে আমাৰ কমপ্লিট দ্য ফ্ল'য়িং চেণ্টেন্স বাই ৰিডিং দ্য পয়েম দ্য ৰেইনবো, কৈছে যে কবিতাটো পঢ়ি তলত দিয়া বাক্য শাৰী সম্পূৰ্ণ কৰা। ইয়াৰে প্ৰথম আমাৰ দি আছে যে নম্বৰ নম্বৰটো যে বট চেইল অন দ্য ৰিভাৰ্ছ, তাৰপিছত ইয়াত অন দ্য ৰিভাৰ্ছ ইয়াত আণ্ডাৰলাইন দিছে। ঠিক একেদৰে বি নম্বৰটো দি আছে যে এণ্ড শ্বিপছ চেইল অন দ্য চেছ, তাৰপিছত দি আছে যে চি নম্বৰটো বাট কুলছ ডেট চেইল এক্ৰছ দ্য স্কাই, তাৰপিছত ডি নম্বৰটো দি আছে যে বটছ এণ্ড শ্বিপছ আৰ প্ৰিটি বাট কুলছ আৰ প্ৰিটিয়াৰ দি আছে। তাৰপিছত ই নম্বৰ প্ৰশ্নটো দি আছে আমাৰ দ্য ব ইন দ্য পয়েম ইজ দ্য ব্ৰিজ, এই ব্ৰিজৰ ইয়াত আণ্ডাৰলাইন আমি দি দিম। তাৰপিছত কৈছে যে ক নম্বৰ এনচাৰটো দি আছিলে যে আমাৰ নদীবোৰত নাও চলাচল কৰে। তাৰপিছত খ নম্বৰত দিয়া আছে যে আৰু জাহাজবোৰে সাগৰত পাৰ হয়। তাৰপিছত গ নম্বৰটো কিন্তু আকাশৰ ওপৰেৰে পাৰ হৈ যোৱা ডাৱৰ, আৰু খ নম্বৰটো দি আছে যে নাও আৰু জাহাজবোৰ ধুনীয়া কিন্তু ডাৱৰবোৰ বেছি ধুনীয়া। উ নম্বৰটো দি আছে যে কবিতাটো ধনু হৈছে দলংবোৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি আমাৰ দিয়া আছে যে মেটছ দ্য ফ্ল'য়িং, কৈছে যে তলৰবোৰ মিলোৱা, আমাক তলৰবোৰ এইবিলাক মিলাব দিছে। এইটো প্ৰথমতে দিয়া আছে আমাৰ বটছ, এইটো হ'ব আমাৰ প্ৰিটি, তাৰপিছত শ্বিপছটো হ'ব আমাৰ প্ৰিটি হ'ব, তাৰপিছত কুলছটো হ'ব আমাৰ পেটিয়াৰ, তাৰপিছত ৰেইনব'টো হ'ব এইটো হ'ব আমাৰ পেটিয়াৰ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে হোৱাট আৰ দ্য থিংছ ডেট দ্য ৰেইনবো ডাজ, ফিল ইন দ্য ব্লেংকছ বিল' উইথ ৱৰ্ডছ ফ্ৰম দ্য পয়েম, কৈছে যে ৰামধেনুৱে কি কাম কৰে কবিতাটোৰ পৰা শব্দ লৈ তলৰ খালী ঠাইবোৰ পূৰ কৰা। ইয়াৰে আমাৰ প্ৰথমতে দিয়া আছে দ্য ৰেইনবো, 1 নম্বৰত দিয়া আছে যে হেভেন, 2 নম্বৰত দিয়া আছে যে দ্য ট্ৰিজ, আৰু 3 নম্বৰত দিয়া আছে যে ফ্ৰম আৰ্থ টু স্কাই। ইয়াৰ এনচাৰখিনি এনেকৈ হ'ব যে 1 নম্বৰটো হ'ব যে ব্ৰিজ হেভেন হ'ব, তাৰপিছত 2 নম্বৰটো হ'ব ইয়াত আগত লিখিম আমি যে অভাৰটপছ দ্য ট্ৰিজ, এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰটোত লিখিম আমি বুইল্ডছ ৰড ফ্ৰম আৰ্থ টু দ্য স্কাই, এনেকৈ লিখিম। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে টু চমাৰিজ অফ দ্য পয়েম আৰ গিভেন বিল' হুইচ ওৱান ডু লাইক মোৰ, ডিছকাছ ইয়ৰ এনচাৰ উইথ দ্য ফ্ৰেণ্ড চিটিং নেক্সট টু ইউ, দেন শ্বেয়াৰ ইয়ৰ থটছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ, কৈছে যে তলৰ কবিতাটোৰ দুটা সাৰাংশ দিয়া আছে, তোমাৰ কোনটো বেছি ভাল লাগিছে, তোমাৰ উত্তৰটো তোমাৰ ওচৰত বহি থকা বন্ধুজনৰ লগত আলোচনা কৰা, তাৰ পাছত তোমাৰ ভাৱখিনি শ্ৰেণীৰ অন্যবোৰৰ সন্মুখত কোৱা, এইটো ক'ব দিছে। তাৰপিছত প্ৰশ্নটো দিয়া আছে আমাৰ 5 নম্বৰটো, 5 নম্বৰ এটো যে এজ ইউ ন' ৰাইমিং ৱৰ্ডছ ডেট এণ্ড উইথ দ্য চেম চাউণ্ড চাচ
as sound round her as some words from the poem The Rainbow Work with your friend and write two words that rhyme with each of them কৈছে যে তোমালোকে জনা দৰে অনুকাৰ শব্দবিলাকৰ উচ্চাৰণবোৰ একে ধ্বনিৰে শেষ হয় যেনে চাউণ্ড ৰাউণ্ড ইয়াত কিছুমান দি ৰেইনবো কবিতাটোৰ শব্দ দিয়া আছে লগৰ বন্ধু জনৰ লগত লগ লাগি প্ৰতিটোৰে দুটাকৈ অনুকাৰ শব্দ লিখা ইয়াৰে আমাৰ প্ৰথমটো দিয়া আছে উত্তৰখিনি এনেকৈ হ'ব উত্তৰখিনি লিখিম যে what got লিখিম তাৰপিছত ৰিভাৰ লিভাৰ গিভাৰ লিখিম শিপ ফ্লিপ ক্লিপ এনেকৈ লিখিম তাৰপিছত সে টি তাৰপিছত ফ্লে এনেকৈ লিখিম তাৰপিছত কুল পাউণ্ড তাৰপিছত লট তাৰপিছত স্কাই বাই মাই এনেকৈ লিখিম এইখিনি লিখিলে হৈ যাব তাৰপিছত 2 নম্বৰ প্ৰশ্নটো অৰ্থাৎ বি নম্বৰটো দিয়া আছে নাও সে দ্য ৱৰ্ডছ এলোন এণ্ড ৰিচিট দ্য পয়েম দ্য ৰেইনবো ফৰ প্ৰেক্টিছ কৈছে যে এতিয়া শব্দকেইটা ডাঙৰকৈ কোৱা আৰু আবৃত্তি কৰা অভ্যাসৰ বাবে 6 নম্বৰ এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে মেক এ লিষ্ট অফ থিংছ ডেট কৈছে যে বস্তুৰ তালিকা এখন বনোৱা যিবোৰ ইয়াতে দিয়া আছে এনসাৰখিনি ডাইৰেক্ট লিখিম ইয়াত যে সেল অন ৰিভাৰ্ছ এণ্ড চেছ কৈছে যে নদী আৰু সাগৰ পাল তলা তাৰপিছত সেকেন্ড নম্বৰ খৰটো লিখিম যে মুভ অন দ্য ৰড কৈছে যে ৰাস্তাত আগবাঢ়ি যোৱা যাওক তাৰপিছত 3 নম্বৰ খৰটো দিয়া আছে যে ফ্লাই এক্ৰছ দ্য স্কাই কৈছে যে আকাশৰ সিপাৰে উৰি যাওক প্ৰথম নম্বৰ খৰত লিখিম যে বৰ্ড অৰ্থাৎ নাও শিপ অৰ্থাৎ জাহাজ তাৰপিছত 2 নম্বৰ খৰত লিখিম যে আমি চাইকেল অৰ্থাৎ চক্ৰ বা তাৰপিছত বাছ বা ট্ৰাক অৰ্থাৎ বাছৰ ট্ৰাক তাৰপিছত মটৰ চাইকেল লিখিম অৰ্থাৎ মটৰ চাইকেল তাৰপিছত 3 নম্বৰ খৰটো লিখিম আমি বাৰ্ডছ অৰ্থাৎ চৰাই তাৰপিছত এৰোপ্লেন অৰ্থাৎ বিমান তাৰপিছত হেলিকপ্টাৰ কৈছে যে অৰ্থাৎ হেলিকপ্টাৰ এইকেইটা লিখি দিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি আমাৰ দিয়া আছে বি নম্বৰটো যে নাও মেক 3 সেন্টেন্স উইথ এনি অফ দ্য ৱৰ্ডছ ফ্ৰম দ্য লিষ্ট এবভ তাৰপিছত ঠিক 8 নম্বৰ প্ৰশ্নটো দিয়া আছে তাৰপিছত লেটছ লাৰ্ণ সাম গ্ৰামাৰ কৈছে যে কিছু ব্যাকৰণ জানো আহক প্ৰথমে দিয়া আছে যে ৰিড দ্য পয়েম দ্য ৰেইনবো ওয়ান্স এগেইন ফাইণ্ড ৱৰ্ডছ belonging to the following word classes and write them in the space below. One is done for you. You may fill the space with other words. If you do not find an appropriate word in the poem, কৈছে যে ৰামধেনু কবিতাটো আকৌ এবাৰ পঢ়ক তলত দিয়া শব্দ শ্ৰেণীৰ অন্তৰ্গত শব্দ বিচাৰি তলৰ স্পেচত লিখক এটা তোমাৰ বাবে কৰা হৈছে কবিতাটোত উপযুক্ত শব্দ নাপালে খালী ঠাইবোৰ অনা শব্দৰে পূৰণ কৰিব পাৰে ইয়াৰ প্ৰথম 1 নম্বৰ দিয়া আছে আমাৰ যে এ নম্বৰ যে নাউন ইয়াত লিখা আছে যে নামিং ৱৰ্ডছ ফৰ এক্সাম্পল বটছ ইয়াৰ প্ৰথম ক নম্বৰটো দিয়া আছে যে কৈছে যে বিশেষ নামকৰণ শব্দ যেনে নাও তাৰপিছত ঠিক একেদৰে বি নম্বৰটো কৈছে যে pronoun a word use instead of a noun for example it কৈছে যে সৰ্বনাম নামৰ ঠাইত ব্যৱহৃত শব্দ যেনে ই সি নম্বৰটো দিয়া আছে যে adjective ইয়াত দিয়া আছে যে a word that describes a person or a thing for example pretty কৈছে যে বিশেষণ কোনো ব্যক্তি বা বস্তুৰ বৰ্ণনা কৰা শব্দ যেনে সুন্দৰ তাৰপিছত ডি নম্বৰটো দিয়া আছে verb a word or a group for words that express an action for example it round কৈছে যে ক্ৰিয়াপদ এটা শব্দ বা শব্দৰ এটা গট যিয়ে কোনো কাৰ্যৰ প্ৰকাশ কৰে যেনে খাওক দৌৰিবলৈ
এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, আৰু ইয়াৰ পিছৰ 11 নম্বৰখিনি আৰু এটা ভিডিঅ' বনাই দিম, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।